এই মোৰ মাটি 2016 চনত তেওঁলোকে আমাৰ কাষৰ ঘৰৰ মানুহে গোপনে নামজাৰি কৰিছে। কোনো মানে নথকাৰ সুযোগত তাৰমানে কি অফিচত টকা পইচাৰ বিনিময়তে হৈছে, একে দাগ একেবাৰে থকাৰ বিনিময়ত হৈছে। তাৰপিছত 2021 ৰাতুল দাস, বৰ্তমান নলবাৰী জিলাৰ শিক্ষা বিষয়া ৰাতুল দাস, আগতে বৰপেটাৰ আছিল। এই ৰাতুল দাসৰ বিয়াত 2021 মোৰ পৰা পাৰ্মিশ্যন লৈছে পেণ্ডেল কৰাৰ কাৰণে। তেতিয়া ঘৰত আছে, ঘৰটো ভাঙি পেলালে। তাৰপিছত 2022 আকৌ তেওঁলোকে বাটোৱাৰা কৰি আচলতে টাউনৰ মাটি অফিচ বাটোৱাৰা হ'ব লাগে, আপোচ বাটোৱাৰা কৈছে। কাৰ লগত আপোচ কৰে কোনো আমাৰ অংশীদাৰ 5জন আছে, কাকো নামাতিলে, কোনো গম নাপালে, মাত জোক নাই, এনে টকাৰ বিনিময়ত আপোচ বাটোৱাৰা কৰি থৈ দিছে, বেলেগ নতুন দাগ পাত্তা কৰিছে। তাৰপিছত এওঁলোকে ৱাল দি থৈছে। আৰু মই অফিচে ঘূৰি আছোঁ, চাৰ্কুলাৰ অফিচৰ পৰা ঠিকে আছে, ডিচি অফিচৰ পৰা খেলি মেলি হৈ আছে। তাৰমানে ডিচি অফিচৰ দুজন ব্যক্তি মোক অলপ দৌৰলা কৈছে। এজন হৈছে ডিচিৰ পিয়ে এই অবিনাশ গোস্বামী, তেওঁ মই কিবা ইয়াৰ পৰা দৰখাস্ত দিলে এইবিলাক গাইড কৰে। ওপৰৰ পৰা চিএম অফিচত মাননীয় মুখ্যমন্ত্ৰী কিবা যদি দিওঁ, তাৰ পৰা কিবা আহে অৰ্ডাৰ, সেইটোও গাইড কৰে। মাজতে অলপ 1.5 মাহ আগতে কিবা মেইল এটা আহিল চিএম অফিচৰ পৰা, মোৰ ডিচি ছাৰ তাৰ ৰিচিপ্ট পাইছে, তেওঁ অবিনাশ গোস্বামী গজালি ডিচিৰ পিয়ে অবিনাশ গোস্বামী পাই, সেইটোও গাইড কৰিছে। আল্টিমেটলি এনেকৈ চব মোক বৰবাদ কৰি আছে। মই যাতে ন্যায় নাপাওঁ, সেইটো কাৰণে সেইবিলাক কাম কৰি আছে। আৰু এতিয়া এই ৰিচেণ্ট এটা হিয়াৰিং আছিল যোৱা 15 জুলাই তাৰিখে। হিয়াৰিঙত তাৰমানে কি একপক্ষীয় হিয়াৰিং, মোৰ পেপাৰ চাইছে, অপজিট পাৰ্টিৰ পেপাৰ চাই। আৰু যোৱা 9 জুলাই তাৰিখে চিএম অফিচৰ পৰা এটা অৰ্ডাৰ দিছে। মই 10 তাৰিখে আহি মই ডিচি অফিচত সোমাইছিলোঁ, ডিচি ছাৰক লগ কৰি মই দিম। পি এজনে মোক সোমাব নিদিয়ে, ডিচি অফিচৰ ডিচি তাতে যাব নিদিয়ে মোক। মই 5 বাৰ 6 বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো নিদিয়ে। নাই নহ'ব, ব্ৰাঞ্চত দিয়ক, ব্ৰাঞ্চত দি আপুনি ৰিচিপ্ট লৈ যাওক। মই তেতিয়া মোবাইলটো ওলাইছোঁ, বোলে ঠিক আছে, মই OSD ফোন কৰিম। মই যোন OSD মোক অৰ্ডাৰ কপি দিছিলে, মই তেওঁক ফোন কৰিম বুলি ক'লে অলপ ভয় খালে নেকি, যাব দিব তাক ডিচি যাব দি ডিচিৰক গ'লোঁ। ডিচিৰক ক'লোঁ, ছাৰ আপোনাৰ তাৰ আহোঁতে বহুত বিপদৰ সন্মুখীন মানে কি আমাক সোমাব নিদিয়ে, আমি দুখীয়া মানুহৰ কাৰণে আপোনাৰ পিয়ে সোমাব নিদিয়ে। মোটামুটি প্ৰায় 10 মিনিটমান মই ৰখিব লগা হ'ল ইয়াত। মই আপোনাৰ তাত অহাৰ কাৰণে, আপুনি আছে কাৰণে, আপোনাৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে মই আছে। আমি দুখীয়া মানুহ, আপোনাৰ ওচৰত যদি আমাৰ দুখ দুৰ্দশা অৱগত কৰিব নোৱাৰোঁ, তেনেকৈ আমি কেনেকৈ ন্যায় পাম? তাতো যদি বাধা বিঘিনি হয়, কেনেকুৱা হৈছে? গতিকে আপুনি এইবিলাকৰ অলপ ব্যৱস্থা কৰক। তেতিয়া কৈছে মই গম পাওঁ, গোটেইখিনি গম পাই আছোঁ মই। আজি আৰু তাৰমানে কি, হিয়াৰিঙৰ দিনাখন তাৰমানে আমাৰ ডিচি কৈছে দখলটো কাৰ আছে। দখল বেলেগ, দখলটো কথা নাই, খালি ৱালখন দিছে, ৱালখন দিলেতো দখল নহয়। ৱালখনতো আমি ভাঙিব নোৱাৰোঁ, এডিচি এনে ক'লে। ৱালখন আমি ভাঙি দিম, মোৰ ৱাল, মোৰ মাটিত মোৰ ৱাল, কাগজ পাতি চবকে আছে, ৰেকৰ্ডত মোৰ গোটেইখিনি আছে। মোৰ মাটিত ৱাল আছে, মোৰ কাম কৰিব লগা আছে, মই ৱালখন ভাঙি দিছোঁ, ইয়াত কোনো অসুবিধা নাই। সেইখিনিয়ে কথা। গতিকে মাননীয় মুখ্যমন্ত্ৰী আছে এটাই কাৰ্যৰ অনুৰোধ কৰোঁ, গজালি ডিচি অফিচত বহুত ঘোটালা হৈ আছে। ডিচিৰ যিটো পিয়ে অবিনাশ গোস্বামী মোৰ ফাইল গাইব কৰে, মোৰ এপ্লিকেশ্যন গাইব কৰে, মেইল আহিলেও গাইব কৰে, ডিচি ছাৰ যাব নিদিয়ে। গতিকে এইবিলাকৰ কাৰণে তেওঁ আৰু এটা কিছু আমাৰ অবৈধ, তেওঁলোকে এটা অবৈধ দলিল এখন দিব, অবৈধ দলিল সম্পত্তি পাৰ্টি দেখুৱাই কিনে বিষয় কৰ্মচাৰীক তাৰমানে বিপদে পৰিচালিত কৰিছে। এইখন দেখুৱাইছে অবিনাশ গোস্বামী, ডিচিৰ পিয়ে অবিনাশ গোস্বামী। আপুনি ক'লে যে মুখ্যমন্ত্ৰী নিৰ্দেশকো তেওঁ কেৰেপ নকৰে, এই আচৰিত কথা। আমাৰ নিচিনা মানুহ কেনেকৈ ন্যায় পাম তাত? আমি দুখীয়া, তাৰমানে আমাৰ দুখীয়া মানুহৰ কোনো স্থান নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰো কৰোঁ, মাননীয় মুখ্যমন্ত্ৰী ভাল কাম কৰিছে অসমত। এই যিটো মানে অভদ্ৰ লম্পট দাগাবাজ এই অবিনাশ গোস্বামী, তাক যাতে অচিৰেই চাকৰিবোৰ বৰখাস্ত কৰে আৰু তাক যাব পাৰিলে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। তেতিয়াহে আমাৰ নিচিনা দুখীয়া মানুহ তাত ন্যায় পাব। আৰু নহ'লে এনেকৈ যদি আমাৰ থাকিব লাগে, তেনেহ'লে আমাৰ নিচিনা সাধাৰণ মানুহ চুইচাইড মৰিব লগা কণ্ডিশ্যন হৈ যাব।